মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি হঠাৎ আলহী আহিলে আমি এইদৰে আপ্যায়ন কৰিব পাৰোঁ আৰু এই ৰেচিপিটো ইমান সোনকালে হৈ যায় আৰু ইমান সোৱাদযুক্ত হয় ৰেচিপিটো। ইয়াৰ কাৰণে মই কাবুলি চানা কেইটামান তিয়াই থৈছিলোঁ আৰু আলু কেইটামান সৰুকৈ কাটি ল'লোঁ আৰু এইখিনি প্ৰথম মই কুকাৰত ঢালি দিছোঁ আৰু এতিয়া মই ইয়াত পিঁয়াজ দিম। পিঁয়াজ অলপ মই সৰহকৈ দিছোঁ আৰু বিলাহীও মই 3টামান কাটি দিছোঁ আৰু এইদৰে এতিয়া মই আদা নহৰুৰ পেষ্ট দিছোঁ আৰু পিচা জলকীয়া 2 চামুচ দিছোঁ। অলপ জ্বলা হ'লে ভাল লাগে। হালধি পাউডাৰ, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ আৰু নিমখ অলপ দি দিছোঁ আৰু এতিয়া তেজপাত 2খন দিছোঁ, ডালচিনি, ইলাচি, লং এইখিনি দি দিছোঁ আৰু এতিয়া মই অলপ পানী দিম। এতিয়া মই তেল চেল একো নিদিওঁ, অলপ পানী দিম। এই ধৰণে ৰেচিপিটো ইমান সোনকালে বনাব পাৰি, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যেতিয়া হঠাৎ কোনোবা আলহী নজনোৱাকৈ আহি যায়, তেতিয়া আমি এই ৰেচিপিটো যদি সময় কম থাকে এই ৰেচিপিটো বনাব পাৰি। মই কি কৰিলোঁ, ইয়াত মই বাচমতি চাউল অলপ আধা ঘণ্টামান তিয়াই থৈছিলোঁ আৰু ইয়াত মই ৰিফাইন তেল লৈছোঁ আৰু 2 চামুচ চেনি দিছোঁ। চেনিখিনি কালাৰ অহালৈকে ভাজ চাম। এতিয়া চাওক লাহে লাহে কালাৰ আহি আছে। এই সময়ত আমি অলপ এইদৰে লৰাই থাকিব লাগিব আৰু কালাৰটো পূৰা আৰু গেছটো অলপ কমাই দিব, নহ'লে যদি জ্বলি যায় তেতিয়াহ'লে আৰু মানে বেয়া হৈ যাব বস্তুটো। এই ধৰণে আমি লৰাই থাকিম আৰু চাওক মই এই ধৰণে লৰাই আছোঁ আৰু এয়া লৰাই থাকিব লাগিব আৰু যেতিয়া অলপ কালাৰটো ডাৰ্ক হ'ব তেতিয়া আমি পিঁয়াজ ঢালি দিম ইয়াত। চাওক মই গেছ কিন্তু কমাই থৈছোঁ একেবাৰে, নহ'লে ক'লা হৈ যাব একেবাৰে। ক'লা হৈ পিছত টান হৈ যায়। এতিয়া চাওক ওপৰত ডাৰ্ক হৈ গ'ল কালাৰটো। এই সময়ত মই পিঁয়াজ ঢালি দিম। চাওক পূৰা ডাৰ্ক হৈ গ'ল কালাৰ। এতিয়া মই পিঁয়াজ ঢালি দিম আৰু পিঁয়াজখিনি পূৰা ৰঙা হোৱালৈকে মই ফ্ৰাই কৰিম। এতিয়া মই গেছৰ ভলিউমটো অলপ হাই কৰি দিলোঁ আৰু এয়া চাওক পিঁয়াজখিনি পূৰা ভজা হৈছে, পূৰা কালাৰ আহি গৈছে পিঁয়াজখিনিত। এইদৰে লৰাই থাকিব লাগিব, নহ'লে এক চাইড ৰঙা হ'ব এক চাইড নহয়। এতিয়া এই সময়ত মই পানী দি দিম ইয়াত, তো পিঁয়াজখিনি সিজি যাব আৰু চেনি আছে যে অলপ আঠা লাগি গৈছে। এতিয়া গৰম হোৱাৰ লগে লগে ঠিক হৈ যাব আৰু এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে আৰু ইয়াত মই এতিয়া নিমখ দি দিম। নিমখ দিলেও পিঁয়াজখিনি আৰামছে সিজি যাব লগে লগে আৰু ইয়াত মই তেজপাত দিছোঁ, লং, ইলাচি, ডালচিনি দিছোঁ আৰু মই বেলেগ গৰম মছলা ইয়াত ব্যৱহাৰ কৰা নাই। মই একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু ইয়াত মই আদা নহৰুৰ পেষ্ট দিম। মই অলপ সৰহকৈ বনাইছোঁ গোটেইখিনি বস্তু আৰু আদা নহৰুৰ পেষ্ট দিলোঁ। দি পেলাই এইখিনি ভালকৈ লৰাই এতিয়া মই ঢাকি থৈ দিম। এয়া চাওক উতল আহিছে। এতিয়া ঢাকি থোৱা ভিডিঅ'টো মই দেখাবলৈ পাহৰি গ'লোঁ আৰু ঢাকি থৈ দিছিলোঁ। এতিয়া যেতিয়া মোৰ পিঁয়াজখিনি অলপ সিজি যাব তেতিয়া মই এই চাউলখিনি দিম। তিয়াই থোৱা চাউলখিনি দিছোঁ। চাউলখিনি দি পেলাই মই ভালকৈ অলপ লৰাই দিম। ইমান মানে টেষ্টি হৈছিলে ৰেচিপিটো, আলহীয়ে খায়ো খুব ভাল পালে। আৰু এতিয়া মই ইয়াত উতলা গৰম পানী দিছোঁ। মই সদায় পোলাওত উতলা গৰম পানীয়ে দিওঁ, তেতিয়া পোলাওখিনি বৰ ধুনীয়া হয়, কালাৰো ধুনীয়া হয় আৰু এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে। এতিয়া মই উতলিছে, এয়া চাওক উতলি আছে এইখিনি আৰু পানীখিনি শুকোৱালৈকে ভাজ চাম। এয়া চাওক পানীখিনি শুকাইছে আৰু এতিয়া মই ঢাকি দিম, চিমত সিজি যাব আৰু মোৰ কুকাৰৰ চিটি হৈ গ'ল, চানাখিনি সিজি গ'লগৈ আৰু এতিয়া মই এইখিনি অলপ ভালকৈ লৰাই দিম। এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে, চব বস্তু সিজি গ'লগৈ আৰু এইখিনি মই এতিয়া নমাই পেলাই এতিয়া মই এটা কেৰাহীত মই মিঠাতেল দিছোঁ আৰু মই পনীৰত হালধি আৰু জলকীয়াৰ পাউডাৰ অলপ আৰু নিমখ অলপ দি পেলাই 15 মিনিটমান ৰাখি থৈ দিছিলোঁ আৰু এতিয়া মই তেলত এই পনীৰখিনি দি দিছোঁ
আৰু এতিয়া এইখিনি অলপ ভাজিম মই, তেতিয়া পনীৰৰ কেঁচা গোন্ধটো নাথাকিব। এতিয়া এইখিনি অলপ দেৰি মই ভাজিম। এইদৰে ভালকৈ ভাজিম, অলপ কালাৰ অহালৈকে। বেছিও নাভাজোঁ, নহ'লে অলপ টান হৈ যায় পনীৰ। সেইকাৰণে অকল জাষ্ট মানে ইয়াৰ কেঁচা গোন্ধৰ ভাৱটো অলপ নাইকিয়া কৰিম। আৰু এইদৰে এইখিনি ভজা হৈ গ'ল মোৰ। এতিয়া মই যিখিনি চব্জি মই কুকাৰত সিজাইছিলোঁ, এই চব্জিখিনি ঢালি দিম। আৰু এইদৰে পনীৰ বনালে ইমান সোনকালে হয় আৰু সোৱাদ কিন্তু পূৰা ভাল হয়, পূৰা ধুনীয়া সোৱাদ হয়। আৰু এয়া চাওক, এতিয়া গোটেইখিনি দি দিলোঁ। এতিয়া মই এইখিনি অলপ উতলিবলৈ দিম। উতলিলে তাৰ গ্ৰেভিটো ডাঠ হ'ব আৰু ভাল হ'ব। আৰু এইধৰণে বনাইছোঁ। আৰু ইয়াত মই পৰিৱেশন কৰিম। এয়া চাওক, আমাৰ পোলাও হৈ গ'ল। চাওক কিমান ধুনীয়া কালাৰ আহিছে পোলাওৰ। ইয়াত মোৰ লাইটিঙৰ হেৰিটো ভাল অহা নাই, সেইকাৰণে পোলাওৰ কালাৰটো ইমান হেৰি হোৱা নাই, কিন্তু বহুত ধুনীয়া কালাৰ আহিছে পোলাওৰ। এতিয়া পোলাওখিনি হৈ গ'ল। এতিয়া আমি নমাই দিম। এতিয়া প্লেটিং কৰিম। এয়া চাওক, মোৰ তৰকাৰীখিনিও ৰেডি হৈ গ'ল। আৰু এইটো মই ছাৰ্ভ কৰিছোঁ চালাড, আচাৰ, পাপৰ, ৰাইতা এইবোৰ দি। খুব ভাল লাগে খাবলৈ। আৰু এতিয়া মই এইখিনি এইদৰে ছাৰ্ভ কৰিম। এয়া চাওক, ইয়াত লাইটিঙৰ হেৰিটো ভাল আছে, কালাৰটো কিমান ধুনীয়া আহিছে। পোলাওৰ কালাৰ বহুত ধুনীয়া হৈছে আৰু খাবলৈও বহুত ধুনীয়া হৈছে। আৰু এইখিনি তৰকাৰীখিনি দিছোঁ। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু ইমান সোনকালে হয় ৰেচিপিটো।